আজি ডিমৌ সমষ্টিৰ মধুপুৰত 50 লাখ টকাৰ অনুমোদন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ। ডিমৌ মধুপুৰত থকা টাই আহোম সংস্কৃতি উন্নয়ন আৰু টাই ভাষা প্ৰচাৰ সমিতিৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা তথা বস্ত্ৰ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাঘেৰিটাই। সাংবাদিকৰ আগত সাংসদগৰাকীয়ে কৈছে, কেৱল ভোট বিচাৰি আহিলেই নহব, নিৰ্বাচনৰ পাছত ৰাইজৰ কাষলৈও আহিব লাগিব। এতিয়াৰে পৰা মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিনিধি হিচাপে যোৰহাট লোকসভা সমষ্টিৰ এজন সাংসদ হিচাপে ৰাইজৰ কাষত থিয় হৈ সেৱা আগবঢ়াই যাম। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীজনে যোৰহাট লোকসভা সমষ্টিত মুঠ 13টা উন্নয়নমূলক আঁচনিৰ কাম শুভাৰম্ভ তথা আধাৰশিলা স্থাপন কৰিছে। টাই আহোম সাংস্কৃতিক প্ৰকল্প ডিমৌৰ আমাৰ মধুপুৰত অনুষ্ঠিত এই ঐতিহ্যমণ্ডিত সুন্দৰ চৌহদত আমি আমাৰ সাংসদ পুঁজিৰ পৰা আজি 50 লাখ টকাৰ ঘোষণা কৰি আমি ইয়াত শুভ উদ্বোধন অনুষ্ঠানতো আমাৰ আধ্যাত্মিক অনুষ্ঠানতো অংশ ল'লোঁ। সন্মানীয় স্থানীয় বিধায়ক মোৰ বন্ধু সুশান্ত বৰগোহাঁই তথা আমাৰ ইয়াৰ উদ্যোক্তাসকলৰ সৈতে ইয়াত টাই ভাষা সংস্কৃতি ইতিহাস ইত্যাদিৰ চৰ্চা হ'ব। টাই আহোমৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন জনগোষ্ঠীয় চিন্তা চৰ্চা ইয়াত কৰা হ'ব। গতিকে আহোম সমন্বিত অন্যান্য জনগোষ্ঠীৰ সামগ্ৰিকভাৱে অসমীয়া জাতিৰ বাবে উৎসৰ্গিত এই মহান যি অনুষ্ঠানটোত মই অনুদান আগবঢ়াবলৈ পাই খুব সুখী অনুভৱ কৰিছোঁ। আৰু কেৱল ইয়াতে নহয়, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ এই চেগতে যে আজি আমাৰ যোৰহাট লোকসভা সমষ্টিৰ 13টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলাৰ উদ্বোধন অনুষ্ঠানত মই ভাগ লৈছোঁ। তাৰে 90% হ'ল মোৰ সাংসদ পুঁজিৰ পৰা দিয়া ধন। নাজিৰা সমষ্টিত আজি পুৱাৰ পৰা 5টা অনুষ্ঠানত অংশ লৈছোঁ। আজি যোৰহাট লোকসভাৰে ডিমৌ সমষ্টিত 4টা অনুষ্ঠান আছে। তাৰ ভিতৰত এটা আছে আমাৰ দেউৰী উন্নয়ন পৰিষদৰ এটা অনুষ্ঠান। আৰু ইয়াৰ পিছতেই ডিমৌৰ পৰা মই যামগৈ টিয়কতো 4টা তেনেধৰণৰ উন্নয়নমূলক প্ৰকল্প মই আধাৰশিলা স্থাপন কৰিম। ইয়াতো ডিমৌতো প্ৰত্যেকটো পঞ্চায়তৰ বাবে আমি চিন্তা চৰ্চা কৰিছোঁ। যিদৰে আমি টিয়ক বা নাজিৰা প্ৰত্যেকটো পঞ্চায়ততে যাতে গাঁওবাসীৰ ওচৰত থিয় হ'ব পাৰোঁ সেইবাবে আমি আগবাঢ়িছোঁ। যোৰহাট লোকসভাৰ আপোনালোকে জানে সাংসদগৰাকী বিৰোধী দলৰ, গতিকে তেওঁ স্বাভাৱিকভাৱে কেৱল বিৰোধীৰ আসনত বহি হিমন্ত বিশ্ব শৰ্মা দেৱক সমালোচনা কৰা, বিজেপিক সমালোচনা কৰা, মোদীদেৱক সমালোচনা কৰা, সংসদৰ বাহিৰে ভিতৰে সকলোতে কেৱল সমালোচনা কৰাতে তেওঁ ব্যস্ত থাকিবলগীয়া হৈছে। যোৱা বছৰ আমি দেখিছোঁ, এতিয়ালৈকে মই গম পাইছোঁ যে ইয়ালৈ অহাই নাই। গতিকে তেওঁ তেনেকৈ ব্যস্ত থাকক, আমাৰ ভাতৃস্বৰূপ ভগৱানে ফুৰাতাৰে তেওঁক মংগলে ৰাখক, কুশলে ৰাখক। কিন্তু কাম কৰিবৰ বাবেতো এগৰাকী সাংসদ লাগিব। গতিকে মোদীদেৱৰ প্ৰতিনিধি হিচাপে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধি হিচাপে এতিয়াৰ পৰা যোৰহাট লোকসভা সমষ্টিত আমাক পাব। তাৰ উদাহৰণস্বৰূপে আমি দেখিলে আজি আমি ডিমৌবাসী ৰাইজৰ গাঁৱে ভূঞে ৰাইজৰ সৈতে কথা পাতিছোঁ, বিভিন্ন উন্নয়নমূলক প্ৰকল্পত অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ পিছত আকৌ যোৰহাট লোকসভা সমষ্টিৰ আন এটা বিধানসভালৈ যাম। গতিকে এতিয়াৰ পৰা কাম কৰা এগৰাকী সাংসদ হিচাপে, হিমন্ত বিশ্ব শৰ্মা বা মোদীজীৰ প্ৰতিনিধি হিচাপে, এগৰাকী MP হিচাপে যোৰহাটবাসীয়ে আমাক পাব। মোৰ ভাতৃয়ে আমাক গালি পাৰি সময় দি আছে, সেইটো তেওঁলোকৰ শুভেচ্ছা থাকিল। বাকী কাম কৰিবলৈতো কোনোবা এজন লাগিব। সেইটো বস্তুখিনি কংগ্ৰেছে কৰি লৈ গৈছে। তাত আমাৰ অসমৰ এগৰাকী যুৱ প্ৰজন্মৰ নেতাজী 5 বাৰৰ বিধায়ক, তেখেতে তাত যিটো বিধানসভাৰ যিটো ব্যৱহাৰ আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ, চৰ্চিত হৈছে। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সভাপতি মহোদয়ক বক্তব্য আগবঢ়াইছে। তাৰপিছত মোৰ নিজস্ব নতুন সংযোজন নাই। গতিকে সেই তেনেধৰণৰ কথা সংসদীয় পৰিক্ৰমাত গ্ৰহণযোগ্য নহয়। যিদৰে অখিল গগৈ প্ৰত্যেক কথাতে মানুহক ডিষ্টাৰ্ব যে কৰে সংসদত, সেইটো সংসদীয় হেৰিয়াটো নপৰে, নিয়মত নপৰে। গতিকে এইটো ৰাইজে দেখি আছে। মোৰ দলৰ সভাপতি মুখ্যমন্ত্ৰী কৈছে, গতিকে মোৰ তাত কোনো কথা নাই। এতিয়া কথাটো মানে বেলেগ ফাললৈ লৈ যাবলৈ কংগ্ৰেছে চেষ্টা কৰিছে। কংগ্ৰেছৰ কোনো ইছ্যু নাই, লাগিব লাগে ক'ত, লাগি আছে ক'ত। গতিকে তেওঁলোকৰ তেনেকৈ ব্যস্ত থাকক, আমি উন্নয়নমূলক কামবিলাকত ব্যস্ত থাকিম। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।